ইস্যু নাই যিটো ইস্যু লৈ পেলাই কংগ্ৰেছ যে তেওঁলোকে কিবা এটা ৰাইজক দিব বা ৰাইজক কিবা এটা ক'ব তেওঁলোকেতো ভ্ৰষ্টাচাৰ আৰু ভ্ৰষ্টাচাৰৰ বাহিৰে তেওঁলোকৰ একোৱেই নাই আদৰ্শ আৰু এনেধৰণৰ এটা দল যি দলটোৱে ভাৰতত থাকি পাকিস্তানৰ পাকিস্তানে যেতিয়া মানে মানি লৈছে নিজে পাকিস্তানৰ মন্ত্ৰীয়ে মানি লৈছে যে তেওঁলোকে সন্ত্ৰাসবাদক তেওঁলোকে সেয়া দিয়ে মানে এনকাৰেজ কৰে তেনে ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ নেতাই মানি ল'বলৈ টান পাইছে তেওঁলোকে কৈ আছে যে পাকিস্তানৰ কথা মানিব লাগে তেওঁলোকৰ এই যিটো পেহেলগামত যিটো টেৰৰিষ্ট এটেক হ'ল সেইটো তেওঁলোকৰ হাত নাই বুলি মানি ল'ব লাগে তেনেধৰণৰ কংগ্ৰেছ নেতা বা তেনেধৰণৰ আদৰ্শ লৈ থকা কংগ্ৰেছক মই নাভাবোঁ যে আমাৰ অসমবাসী যথেষ্ট তেওঁলোক গুণী আৰু জ্ঞানী আৰু তেনেধৰণৰ অসমৰ ৰাইজক মই নাভাবোঁ যে কংগ্ৰেছৰ যিবোৰ দেশদ্ৰোহীৰ দৰে কথা সেই কথাত মানুহৰ প্ৰতিয়ন কেতিয়াও নাযায় ৰাইজে আমাৰ বিজেপি আৰু অংকৰ মিত্ৰজোঁটৰ যিখিনি আদৰ্শ আৰু যিখিনি উন্নয়নশীল ব্যৱস্থা সেই ব্যৱস্থালৈ যথেষ্ট আকৃষ্ট হৈছে আৰু ৰাইজে আমাৰ হৈ আছে আৰু ৰাইজৰ আশীৰ্বাদ আমি পাইছোঁ ইতিমধ্যে আৰু আগন্তুক 7 তাৰিখে আমাৰ মই অন্ততঃ নলবাৰী জিলাৰ ক্ষেত্ৰত ক'ব পাৰিম যে আমি বিপুলত জয়যুক্ত ইয়াতে কংগ্ৰেছ নহয় বিৰোধীৰ মাতেই নাই ৰাইজ আমাৰ লগত আছে আৰু আমাৰ লগত 12টা জিলা আছে মোৰ মতেতো 12টাই আমি জিকিম কোনো সেয়া নাই ক'ৰবাত অকণমান কম ভোট হ'ব কাৰণ জানে আপোনালোকে ডেম'গ্ৰাফিটো কেনেকুৱা ধৰণৰ কিছু জেগাত কিন্তু মই দেখিছোঁ এইবাৰ সংখ্যালঘু ব্যক্তিও বিজেপিৰ পক্ষত আগবাঢ়ি আহিছে আৰু মই ভাবোঁ যিবোৰ ভাৰতীয় সংখ্যালঘু হওক সংখ্যাগুৰু হওক যিখিনি আচলতে মানে ভাৰতীয় বুলি নিজক ভাবে যাৰ অন্তৰত ভাৰতৰ DNA আছে ভাৰতীয়ৰ DNA আছে তেওঁলোকে সদায় ভাৰতীয় জনতা পাৰ্টি আৰু অকপৰ লগতেই থাকিব কংগ্ৰেছৰ পক্ষে কেতিয়াও কংগ্ৰেছক টাৰ্গেট কৰা বুলি কংগ্ৰেছৰ এটা বৰখেতিত আপুনি ক'লে বিধায়ক আছে এই বিধায়কজনক আমি আচলতে প্ৰশ্ন কৰিছোঁ টাৰ্গেট নহয় তেওঁক প্ৰশ্ন কৰিছোঁ তেওঁ ক'ত আজি কিয় তেওঁ এজন সদস্য তাৰ প্ৰাৰ্থী দিবৰ কাৰণেও তেওঁ আচলতে আজি কৰা নাই কিছুমান ক্ষেত্ৰত মই নাভাবোঁ যিবোৰ তেওঁলোকে কেণ্ডিডেট দিছে সেই কেণ্ডিডেটবিলাকক কোনোমতে টানি টুনি আনিব লগা হৈছে মানে কৈ যে এটা মানে নিজৰ মুখখন বচাবৰ কাৰণে কিছুমান ক্ষেত্ৰত প্ৰাৰ্থী দিব লগা হৈছে প্ৰাৰ্থী নিজে উঠিব বিচৰা নাই কিন্তু জবৰদস্তি দিছে তেনেকুৱা ক্ষেত্ৰত কংগ্ৰেছক টাৰ্গেট নহয় মই ভাবিছোঁ যে যদি কোনোবা কেতিয়াবা 15 বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছে ৰাজত্ব বুলি কৈছে কিন্তু সেই ক্ষেত্ৰত আমাৰ 2016ৰ পৰা বিজেপিৰ যিটো চৰকাৰ সেই চৰকাৰে ৰাইজৰ হকে কাম কৰিছে ৰাজত্ব কৰা কিন্তু কাৰণ কংগ্ৰেছে সদায় নিজৰ নেতাবিলাকে নিজৰ অট্টালিকা বনাইছে মই বিগত বৰ্ষনকো আজি সুধিব বিচাৰোঁ তেওঁ কিমানজন মানুহৰ আচলতে বা মই কাৰ্যকৰ্তা কংগ্ৰেছৰ কাৰ্যকৰ্তাক সুধিব বিচাৰোঁ তেওঁলোকে কংগ্ৰেছৰ নেতাৰ পৰা কি পাইছে কিন্তু আজি বিজেপিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ক'ব আমি এটা কাৰ্যালয় পাইছোঁ আমি এনে ধুনীয়া সুন্দৰ কাৰ্যালয় জিলাত পাইছোঁ ইমান বছৰে কংগ্ৰেছৰ এটা কাৰ্যালয় মোক দেখাই দিওঁ য'ত কাৰ্যকৰ্তাবিলাকে গৈ পেলাই নিজৰ মন্দিৰৰ নিচিনাকৈ এটা কাৰ্যালয় দেখাই দিওঁ ক'তো নাপায় কাৰণ তেওঁলোকে অকল নিজৰ অট্টালিকা বনাব সেয়াই হৈছে কংগ্ৰেছৰ নীতি আৰু এয়া হৈছে বিজেপিৰ নীতি য'ত ৰাইজৰ হকে মাতে কাৰ্যকৰ্তাৰ হকে মাতে